বৰ্তমান গোটেই অসম জুৰি ভোটৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, যাক আমি SIR বুলি কওঁ। দুইদিনীয়া কাৰ্যসূচীৰে A আৰু B কেটাগৰীৰ ভোটৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কালিৰ পৰা এই কাৰ্য আৰম্ভ হৈছে। আচলতে আমাৰ মানুহসকল, আমাৰ জনসাধাৰণ এইকে লৈ শংকিত অৱস্থাত আছে, বহুত টেনশ্যনত আছে। আচলতে ইয়াতে ইমান চিন্তা কৰিবলগা একো নাই যে এই SIR প্ৰক্ৰিয়াটোক প্ৰথম A আৰু B কেটাগৰীৰ যিখিনি SIR হ'ব, এই দুদিনৰ প্ৰক্ৰিয়াত অকল 2005 চনত যিসকলৰ ভোটাৰ লিষ্টত নাম আছে বা 2005 চনত ভোটাৰ লিষ্টত নাম থকা উপযুক্ত ব্যক্তি যিসকল আছে, সেইসকলৰ ওপৰত ভেৰিফিকেশ্যন চলি আছে। তাৰমানে 2005 চনৰ ভোটাৰ লিষ্টত আপোনাৰ নাম আছে নেকি, আৰু যদি 2005 চনত নামটো আছে, তেনেহ'লে 2025 চনত বৰ্তমান ভোটাৰ লিষ্টত আপোনাৰ নাম আছে নেকি। যদি দেখা গৈছে 2005 চনৰ ভোটাৰ লিষ্টত নাম আছে, ৰানিং ভোটাৰ লিষ্টত আপোনাৰ নাম আছে, কিন্তু এই সেই নামে মিল আছে নেকি, এইখিনি বস্তু বৰ্তমানে চেক কৰা হৈ আছে। যদি মিল নাথাকে তাক শুধৰণি কৰাৰ ব্যৱস্থা কৰা হ'ব, এইটো মাত্ৰ ব্যৱস্থা কৰা হৈ আছে। ইয়াকে লৈ ইমান শংকিত হোৱাৰ প্ৰয়োজন নাই। 2005 চনৰ ভোটাৰ লিষ্ট আৰু 2025 চনৰ ভোটাৰ লিষ্টত আপোনাৰ নাম একে আছে নেকি, এইখিনি বিষয়ৰ ওপৰত বৰ্তমান তদন্ত চলি আছে বা চেকিং চলি আছে। এইখিনি মিলোৱাৰ কাৰণে বৰ্তমান ঘৰে ঘৰে BLOসকল, BLAসকল, অফিচাৰসকলক চৰকাৰীভাৱে পঠোৱা হৈছে। আৰু ইয়াতে দেখা গৈছে কিছুমান মানুহৰ 2025 চনত নাম আছে, কিন্তু দেখা গৈছে এই মানুহজনৰ 2005 চনত ভোটাৰ লিষ্টত নাম থাকিব লাগিছিল, কাৰণ তেখেতৰ বয়স 40 বছৰ, 50 বছৰ এনেকৈ হৈছে। এই যিসকল মানুহে 2005 চনৰ ভোটাৰ লিষ্টত নাম নাই, নিশ্চয় তেখেতসকলৰ যি ঠাইত আছে সেই ঠাইত নাথাকিব পাৰে, অন্য ঠাইত থাকিব পাৰে, বা আগতে যদি 2005 চনত তেখেত বাসিন্দা আছিল অন্য কোনো জেগাৰ, তাৰো থাকিব পাৰে। যদি থাকে তেনেহ'লে ভাল কথা, সেই ভোটাৰ লিষ্টখন আনি এইখনত মিলাই দিলে হৈ গ'ল। আৰু যদি নাথাকে তেখেতে মাক দেউতাকৰ নাম থকা ভোটাৰ লিষ্টখন দি 2005 চনৰ ভোটাৰ লিষ্টখন দি আৰু লগতে ৰানিং ভোটাৰ লিষ্টখন দি আৰু তেওঁলোকৰ যিকোনো এটা ডকুমেণ্টছ লগতে দি দিলে হৈ যাব। এইখিনি বিষয়। যদি দেখা গৈছে আপোনাৰ বয়স 40 বছৰৰ ঊৰ্ধত আৰু আপোনাৰ 2005 চনৰ ভোটাৰ লিষ্টত নাম নাই, তেনেহ'লে আপুনি যিকোনো এটা ডকুমেণ্টছ আপোনাৰ আৰু আপোনাৰ 2005 চনত মাক দেউতাকৰ নাম থকা ভোটাৰ লিষ্টখন আৰু যিকোনো এটা বৈধ ডকুমেণ্টছ দিলে আপুনি B কেটাগৰীত পৰিব। তথাপিও আপোনাৰ নামখিনি কৰ্তন কৰা নহ'ব, শুদ্ধ থাকিব।